খেল আদি কৰি অইনু অস্ত্ৰ যত ভাগি ছিগি গৈল লাগি প্ৰহ্লাদৰ দেহত বিহীন হৈল সৰ্প হস্তিৰ ভাগে দাঁত অগ্নি অনুমালে লাগি প্ৰহ্লাদৰ গাত পাণ্ডৱ কৃষ্ণ অনন্তৰে প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক কহি উত্তৰে প্ৰহ্লাদে বোলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই হে ৰাম হোৱা চোৱা পিতা তুমি নয়ন জুৰাই স্ফটিকৰ স্তম্ভে আছে জগত মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম আমাৰ মাজত উপস্থিত আছে আন এগৰাকী কৃতি শিক্ষয়িত্ৰী অসম গৌৰৱ বঁটা প্ৰাপক শিক্ষকমুখৰ লক্ষ্মী নেওগ বাইদেউ তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কৃতি শিক্ষয়িত্ৰী অসম গৌৰৱ বঁটা প্ৰাপক শিক্ষকমুখৰ লক্ষ্মী নেওগ বাইদেউ আৰু তেখেতক পিতাশ্ৰী বঁটা বাইদেউ চৰকাৰ কমলাল গৈ ডাঙৰীয়া শ্ৰদ্ধা জনাব গৈছোঁ বিহা সম্ৰাট ৰূপে প্ৰখ্যাত খ্যাতম লোক সংস্কৃতিৰ সাধক চৰকাৰ কমলা গৈ ডাঙৰীয়া আমি এই মাহতে যুগলপতি সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা দিহানাম কাণ্ডাৰী সন্মানেৰে পুৰস্কৃত কৰিছোঁ সকলোকে আগতে হাত চাপৰি বনাবলৈ